মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটিৰ পাৰ্ট 2 ডিছকাছ কৰিবলৈ গৈছোঁ। প্ৰথমে আমি এটা ইম্পৰ্টেণ্ট কনচেপ্ট শিকি লওঁ, সেইটো হৈছে দুটা অংক বিশিষ্ট সংখ্যা কিদৰে আমি গঠন কৰিম। আগতে পাই আহিছিলে, লোৱাৰ ক্লাছতে পাইছে তোমালোকে, যে এটা সংখ্যা কি হয়, দুটা অংক বিশিষ্ট সংখ্যা এটা দুটা স্থান থাকে, একক আৰু দশক, ওৱানছ প্লেচ আৰু টেন্স প্লেচ। 25ত ধৰি লৈছোঁ 25ৰ 5টোক আমি কি বুলি ক'ম, একক স্থান, আৰু 2টোক ক'ম দশক স্থান, ওৱানছ প্লেচ আৰু টেন্স প্লেচ। এতিয়া ভাঙি পাতি লিখিবলৈ সৰুতে শিকিছিলে তোমালোকে, কেনেকৈ ভাঙি লিখিব লাগে সংখ্যা এটাক। তেতিয়া কি হ'ব, 25ক লিখিম 10 × 2 + 1 × 5। তেতিয়া পাম আমি 20 + 5 = 25। তো এই ধাৰণাটোকে আমি কি সূত্ৰ হিচাপে ব্যৱহাৰ কৰিম। যে দুটা অংক বিশিষ্ট সংখ্যা গঠন কৰাৰ সূত্ৰটো হৈছে 10 × দশক স্থান + 1 × একক স্থান, 10 × টেন্স ডিজিট + 1 × ওৱানছ ডিজিট। ঠিক আছে, এটা এক্সাম্পল লওঁ। ধৰি লৈছোঁ একক স্থানটো হৈছে P, একক স্থানৰ অংকটো P, ওৱানছ প্লেচটো হৈছে P, আৰু টেন্স প্লেচটো হৈছে Q। তেতিয়াহ'লে আমাৰ সূত্ৰটো আছিলে 10 × টেন্স প্লেচ, 10 × টেন্স প্লেচ Q, 10 × Q + 1 × ওৱানছ প্লেচ, 1 × P, 1 × P, P হ'ব। আমাৰ সংখ্যাটো কি পাম, আমি দুটা অংক বিশিষ্ট সংখ্যাটো পাম 10Q + P। এতিয়া আহিলে ৰিভাৰ্ছ নাম্বাৰ, অংক দুটাৰ স্থান সাল সলনি কৰি পোৱা সংখ্যাটো, অংক দুটাৰ স্থান সাল সলনি কৰি পোৱা সংখ্যাটো। ধৰি লৈছোঁ আমাৰ সংখ্যাটো 65। এতিয়া স্থান সাল সলনি কৰিলে কি হ'ব, 5টো এককত আছিলে, ইউনিট প্লেচত আছিলে, এইটো ক'ত যাব, টেন্স প্লেচত যাব, দশকলৈ আহিব। আৰু 6টো ক'ত আহিব, এই আগতে আছিলে দশক স্থানত, টেন্স প্লেচত আছিলে, এইটো কি হ'ব, ওৱানছ প্লেচলৈ আহিব। তো 56 এইটোৱে হ'ব সংখ্যা দুটাৰ, অংক দুটাই স্থান সাল সলনি কৰি পোৱা সংখ্যাটো। এতিয়া এইটোৰ কাৰণে কি কৰিম, 10 × টেন্স প্লেচ, গতিকে আগৰ যিটো টেন্স প্লেচ আছিলে তাক আমি কি ওৱানছ প্লেচ বুলি ধৰিম, আগৰ যিটো ওৱানছ প্লেচ আছিলে তাক আমি কি বুলি ধৰিম, টেন্স প্লেচ। 10 × টেন্স প্লেচ মানে 10 × P + 1 × ওৱানছ প্লেচ, ওৱানছ প্লেচ কি হ'ব, আগৰ দশকটো এতিয়া একক হ'ব, ওৱানছ প্লেচ আহিব, 1 × Q, 10P + Q। এইটো হ'ব আমাৰ ৰিভাৰ্চিং ডিজিট, ডিজিট ৰিভাৰ্চ কৰি পোৱা নাম্বাৰটো। প্ৰথম প্ৰশ্ন ল'ম, দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 10 আৰু বিয়োগফল 4 সংখ্যাটো নিৰ্ণয় কৰিব লাগে। ছামেশ্যন দিয়া আছে 10, ছাম অফ দ্য ডিজিটছ 10 আৰু ডিফাৰেঞ্চ অফ দ্য ডিজিট 4। আমি প্ৰথম কি কৰিব লাগিব, ধৰি লৈছোঁ ওৱানছ প্লেচটো x, এইটো হৈছে ওৱানছ প্লেচ বা ইউনিট প্লেচ, একক স্থান, আৰু টেন্স প্লেচ দশক স্থানটো হৈছে y। আমি প্ৰথমে এই অংক দুটা ব্যৱহাৰ কৰি দুটা অংক বিশিষ্ট সংখ্যাটো গঠন কৰিব লাগিব। দুটা অংক বিশিষ্ট সংখ্যা 2 ডিজিট নাম্বাৰ, 2 ডিজিট নাম্বাৰত বি কি হ'ব, 10 × দশক স্থান, 10 × y + 1 × ওৱানছ প্লেচ, 1 × x। এইটোৱে হ'ব আমাৰ দুটা অংক বিশিষ্ট সংখ্যাটো। আমি প্ৰশ্নটো কেনেকৈ আৰম্ভ কৰিম চাওঁ, যে আমি x আৰু y ধৰিলোঁ, তেতিয়াহ'লে আমি দুটা অংক বিশিষ্ট সংখ্যাটো পাম, 2 ডিজিট নাম্বাৰ পাম 10y + x। ফাৰ্ষ্ট কণ্ডিশ্যনটো দিছিলে, প্ৰশ্নটো যদি চাব বিচাৰিছা চাই লোৱা, কিন্তু তোমালোকে কি কৰিবা, প্ৰশ্নটো আৰম্ভ কৰাৰ আগত, উত্তৰ যেতিয়া মই ব্যাখ্যা কৰিম তাৰ আগতে প্ৰশ্নটো পজ কৰি বহীত লিখি ল'বা। ঠিক আছে, গতিকে ছাম অফ দ্য ডিজিটছ অফ এ 2 ডিজিট নাম্বাৰ ইজ 10 এণ্ড ডিফাৰেঞ্চ 4। দুটা সংখ্যাৰ অংক দুটাৰ যোগফল 10 আৰু অংক দুটাৰ পাৰ্থক্য 4। এতিয়া আমি প্ৰশ্নটোলৈ আহোঁ। প্ৰথম চৰ্ত যে ছাম অফ দ্য ডিজিটছ 10, x + y = 10, আৰু ডিফাৰেঞ্চ অফ দ্য ডিজিট, অংক দুটাৰ পাৰ্থক্য 4। দুটা সমীকৰণ পালোঁ, x + y = 10, x - y = 4। এইখিনিলৈকে আমাৰ হৈ গ'ল। এইখিনিতে কি কৰিম, আমি কালি শিকিছিলোঁ প্ৰতিস্থাপন পদ্ধতি, অৰ্থাৎ মেথড অফ ছাবষ্টিটিউশ্যন। তো সেইটোত কি কৰিম, সেই পদ্ধতিত কি আছিলে, দুটা সমীকৰণৰ ভিতৰত যিকোনো এটাৰ পৰা আমি এটা চলকৰ মান উলিয়াই ল'ম, এটা ভেৰিয়েবলৰ মান আমি উলিয়াম। ক'ৰ পৰা উলিয়ালোঁ, আমি এইটোত কি কৰিছোঁ, সমীকৰণ 2 ব্যৱহাৰ কৰিছোঁ, x = y + 4। চাব পৰা 2 নম্বৰ সমীকৰণ, x = y + 4। 2 নম্বৰ সমীকৰণত x বাওঁফালে ৰাখিলোঁ, y মাইনাছ হৈ আছিলে বাওঁফালে, ৰাইট চাইডলৈ আনিলে কি হ'ব, y + 4। এতিয়া 2ক বাদ দি আনটোক
আনটো সমীকৰণত আমি xৰ ভ্যালু বহাম তো xৰ মান সমীকৰণ 1 পুটিং দা ভ্যালু অফ x ইন ইকুৱেশ্যন নম্বৰ 1 xৰ জায়গাত কি বহাম y + 4 যত x আছিলে xৰ জায়গাত আমি y + 4 বহালো y + 4 + y y এটা আছিলে আগত y + 4 + y = 10 কি পাম 2y + 4 = 10 নেক্সট আহিব 2y 4 টো প্লাস আছিলে ৰাইট সাইডত আহিলে মাইনাস 2y = 10 - 4 10 - 4 6 পালো 2 to y লগত পূৰণ হৈ আছিল মাল্টিপ্লাই হৈ আছিল ৰাইট সাইডত আহিলে ডিভাইড হ'ব y = 6/2 y = কি পাম 3 y মান সমীকৰণ 3 ত বহাই x = 3 + 4 = 7 x = পাম আমি 3 + 4 আমি কৈছিল 1 2 বা 3 যিকোনো এটা সমীকৰণত বহাম যেটো সমীকৰণত বহালে উত্তৰটো সহজে ওলাব যেন লাগে সদায় হেতু সমীকৰণত বহাবা আমি দেখিছো যে সমীকৰণ 3 ত কি হৈ আছে x ৰ ভ্যালু লেফট সাইডত আছে x টো লেফট সাইডত আছে গতিকে x ৰ মানটো আমি সহজে ল'ব পাৰিম 1 বা 2 ত বহালেও কথা নাই ওলাই যাব তো y মান সমীকৰণ 3 ত বহাই কি পাম x = 7 পালো গতিকে সংখ্যাটো হ'ব এটা ডাঙৰ কথা সংখ্যাটো আমি ধৰি লৈছিলো 10y + x তো x ৰ মানো পালো y মানো পালো তো এই ধৰি লোৱা সংখ্যাটোত আমি x আৰু y বহাই দিম 10 * 3 + 1 * 7 = কি 37 ঠিক আছে এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি কি কৰিব পাৰো তে x - y আমি দ্বিতীয় সূত্ৰটো দিছিলে অংক দুটাৰ পাৰ্থক্য 4 x - y = 4 কৰিছিল কিন্তু আমি ইচ্ছা কৰিলে y - x ও 4 লিখিব পাৰো আমাকটো কোৱা নাই কোনটো অংক ডাঙৰ একক স্থানৰ অংকটো ডাঙৰ নে দশক স্থানৰ অংকটো ডাঙৰ প্ৰশ্নটো উল্লেখ কৰা নাই গতিকে আমি 2 নম্বৰ সমীকৰণ y - x = কি 4 ৰাখিব পাৰো তেতিয়া কি হ'ব এই অংকটো তোমালোকে নিজে কৰি চাবা যদি আমি y - x = 4 ৰাখো তেতিয়া হলে y টো কি বুজাব ডাঙৰ বুজাব y কি লৈছে আমি দশক স্থানটো ডাঙৰ আমাৰ উত্তৰটোত প্ৰথম উত্তৰটোত কি লৈছে একক স্থান ডাঙৰ 7 আৰু দশক স্থান সৰু 3 আৰু 7 37 ওলাইছে এবাৰ কি হ'ব y - x ললে আমি কি পাম 73 পাম এই প্ৰশ্নটো উত্তৰটো তোমালোকে নিজে কৰি চাবা ঠিক আছে এনেকুৱা প্ৰশ্ন যদি পৰীক্ষাত আহেও তেতিয়া হলে কি তাৰ দুটা উত্তৰ থাকিব আৰু কিতাপত যদি চোৱা তেতিয়াও তোমালোকে উত্তৰ গৈ দেখিবা তো উত্তৰটো দুটা থাকিব যে 37 বা 73 পৰীক্ষাত যিকোনো এটাহে উলিয়াব লাগিব যদি x - y ধৰা এটা ওলাব আৰু y - x ধৰিলে এটা বেলেগতে ওলাব গতিকে দুইটা প্ৰশ্নৰে উত্তৰ শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 10 সংখ্যাটোৰ পৰা 36 বিয়োগ কৰিলে সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰে sum of the digits of a two digit number is 10 if 36 is subtracted from the number gets reversed বহুত গুৰুত্বপূৰ্ণ কথা যে গেট ৰিভাৰ্স নাম্বাৰ অংক দুটাৰ স্থান সালসলনি কৰে এই প্ৰশ্নত বেলেগ বেলেগ ধৰণে সুধিব পাৰে বাক্যটো গতিকে তোমালোকে বুজি পাব লাগিব যে মূল সংখ্যাটোৰ পৰা যদি 36 মাইনাস কৰি দিওঁ তেতিয়াহলে কি হ'ব অংক দুটাৰ স্থান সালসলনি হ'ব মানে অৰিজিনেল নাম্বাৰটোৰ পৰা 36 মাইনাস কৰাৰ পাছত যেটো ৰিজাল্ট পাম হেতু হ'ব কি অৰিজিনেল নাম্বাৰ ৰিভাৰ্স নাম্বাৰটো ঠিক আছে তো আমি কি কৰিম ধৰি লৈছো ইউনিট প্লেসটো x আৰু টেন্স প্লেসটো y আমাক কৈছিলে যে দুটা অংক বিশিষ্ট সংখ্যা এটা গঠন কৰা গতিকে দুটা অংক বিশিষ্ট সংখ্যা আমি গঠন কৰিলো 2 ডিজিট নাম্বাৰটো কি হ'ব সূত্ৰটো কি আছিল 10 into tens place 10 into y 10 পূৰণ দশক স্থানৰ অংক আৰু 1 into unit place 1 পূৰণ একক স্থানৰ অংক কি ধৰিছিল x ধৰিছিল গতিকে 1 into x 10y plus x এইটো হ'ব আমাৰ কি মূল সংখ্যা তো আমাৰ প্ৰশ্নটোত যেহেতু অংক দুটাৰ স্থান সালসলনি কৰি পোৱা সংখ্যাটোৰ কথা উল্লেখ আছে অৰ্থাৎ ৰিভাৰ্স নাম্বাৰটোৰ কথা কৈছে তেতিয়া আমি কি ৰিভাৰ্স নাম্বাৰটো কি কৰি ল'ব লাগিব আমি উলিয়াই ল'ব লাগিব নাম্বাৰ অবটেইন বাই ৰিভাৰ্সিং দা ডিজিট তো ৰিভাৰ্সিং ডিজিট কৰিলে আমি কি পাম ৰিভাৰ্স নাম্বাৰটো কি পাম 10 into দশক স্থান গতিকে আগৰ যেটো একক স্থান আছিল ইউনিট প্লেসটো কি হ'ব এবাৰ দশক স্থান হ'ব 10 into x প্লাস আগতে যেটো একক দশক স্থান আছিল এবাৰ কি হ'ব একক স্থান 1 into y এটো হ'ব আমাৰ অংক দুটাৰ স্থান সালসলনি কৰি পোৱা সংখ্যাটো ঠিক আছে এতিয়া চাওঁ শৰ্তটা কি কৈছে সংখ্যাটোৰ অংক দুটাৰ যোগফল 10 এটো আমাৰ এক নম্বৰ শৰ্ত কন্ডিশন 1 সেকেন্ড কন্ডিশনটো কি দিছে অৰিজিনেল নাম্বাৰ কি পাইছিল আমি 10y plus x অৰিজিনেল নাম্বাৰটোৰ পৰা যদি আমি 36 মাইনাস কৰি দিওঁ তেতিয়া হলে কি পাম
নাম্বাৰটো ৰিভাৰ্ছ হ'ব না মানে কি পাম এই নাম্বাৰটো আমি ৰিভাৰ্ছ নাম্বাৰটোৰ সৈতে ইকুৱেল পাম অৰিজিনেল নাম্বাৰৰ পৰা 36 মাইনাছ কৰিলে ৰিভাৰ্ছ নাম্বাৰটোৰ সৈতে ইকুৱেল হ'ব সহজকৈ ক'বলৈ গ'লে বাক্যটোৰ অৰ্থ এইটোৱেই এইটো হ'ব 10x + y এইটো আমাৰ সমাধান কৰিলে কি পাম সমীকৰণ নম্বৰ 2 পাম ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে এতিয়া আমি প্ৰশ্নটো চাওঁ এইখিনিলৈকে একেই ধৰা হ'ল আমি আলোচনা কৰিছোঁ এইখিনি একক স্থানৰ অংক দশক স্থানৰ অংক সংখ্যাটো গঠন কৰিলোঁ 10y + x আৰু ইয়াৰ লগে লগে আমি কি কৰিব লাগিব যদি দশক স্থানৰ সংখ্যাটোৰ ৰিভাৰ্ছ নাম্বাৰটোৰ কথা উল্লেখ থাকে আমি ৰিভাৰ্ছ নাম্বাৰটো প্ৰথমে উলিয়াই ল'লোঁ অংক দুটাৰ স্থান সলনি কৰি পোৱা সংখ্যাটো হ'ব 10x + y এই দুটা কিন্তু ইকুৱেশ্যন নহয় মনত ৰাখিবা দেই এই দুটা কি এটা এক্সপ্ৰেশ্যন জাষ্ট এটা এক্সপ্ৰেশ্যন ইহঁত ইকুৱেশ্যন নহয় গতিকে আমি চৰ্ত ব্যৱহাৰ কৰি দুটা ইকুৱেশ্যন উলিয়াম প্ৰথম চৰ্তটো কৈছিলে দুটা সংখ্যাৰ যোগফল দুটা অংকৰ যোগফল 10 গতিকে x + y = 10 সেকেণ্ড কণ্ডিশ্যনটো ক'লোৱেই অৰিজিনেল নাম্বাৰৰ পৰা 36 মাইনাছ কৰিলে কি পাম আমি ৰিভাৰ্ছ নাম্বাৰটো পাম আমি সমাধান কৰিলে কি পাম ভালদৰে চাবা এইটো 9y - 9x = 36 এনেকৈ পালোঁ এইটো 10y + x আছিলেই 10x বাওঁফালে গ'লে মাইনাছ হ'ব -10x y প্লাছ আছিলে বাওঁফালে গ'লে মাইনাছ 10y + x - 10x - y = 36 এতিয়া কি হ'ব 10y পৰা -y কৰিলোঁ তেতিয়া 9y পালোঁ x - 10x - 9x = 36 এইটো সমীকৰণ 2 ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 1 পালোঁ আৰু 2 পালোঁ এইখিনিতে ৰ'বা আমি আগৰ অংকটো কৰিছিলোঁ প্ৰতিস্থাপন পদ্ধতি এবাৰ আমি প্ৰতিস্থাপন পদ্ধতি নকৰোঁ আমি এটা নতুন পদ্ধতি কৰিম সেইটো হৈছে এলিমিনেশ্যন মেথড বা অপনয়ন পদ্ধতি তো অপনয়ন পদ্ধতিত কি হ'ব দুটা সমীকৰণৰ যিকোনো এটা ভেৰিয়েবলৰ কোএফিচিয়েণ্ট আমি ইকুৱেল কৰি ল'ম দুটা সমীকৰণৰ যিকোনো এটা চলকৰ সহগ দুটা সমান কৰি ল'ব লাগে এতিয়া সমীকৰণ 2টো আছে 9y - 9x = 36 সমীকৰণ 1টো চোৱা x + y গতিকে আমি xক যদি 1 নম্বৰ সমীকৰণৰ xক যদি 2 নম্বৰ সমীকৰণৰ xৰ সহগৰ সৈতে সমান কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে কিহেৰে পূৰণ কৰিব লাগিব 9ৰে মাল্টিপ্লাই কৰিব লাগিব কোএফিচিয়েণ্ট ইকুৱেল কৰিবলৈ কাৰণে কি কৰিম 9ৰে মাল্টিপ্লাই কৰিম গতিকে আমি লিখিলোঁ ইকুৱেশ্যন 1ক আমি 9ৰে মাল্টিপ্লাই কৰিলোঁ 9x + 9y = 90 বোথ ছাইডত মাল্টিপ্লাই কৰিম বাওঁফালে আৰু সোঁফালে দুইটা পক্ষতে কি কৰিব লাগিব 9ৰে মাল্টিপ্লাই পূৰণ কৰিব লাগিব 9 × x + 9 × x + 9 × y = 90 9 × 10 90 পাম এতিয়া আমাৰ সমীকৰণ হ'ব আমি 3 নম্বৰ সমীকৰণটো অন্য একো নহয় 1 নম্বৰ সমীকৰণৰ অন্য এটা ৰূপ গতিকে আমাৰ সমীকৰণ আমাৰ হাতত থাকিবগৈ 2 আৰু 3টো অন্য একো নহয় 1 নম্বৰ সমীকৰণৰ মাত্ৰ ৰূপটো সলনি কৰি দিলোঁ এতিয়া সমাধান কৰিবলগীয়া সমীকৰণটো আছে 2 আৰু 3 এতিয়া দুটাক যদি যোগ কৰি দিওঁ 2 + 3 যোগ কিয় কৰিলোঁ 2 নম্বৰ সমীকৰণত -9x আছে 3 নম্বৰ সমীকৰণত +9x দুটা যোগ কৰি দিলে প্লাছ আৰু মাইনাছ কেঞ্চেল যাব আমাৰ অপনয়ন পদ্ধতি বা এলিমিনেশ্যন মেথডৰ উদ্দেশ্যটোৱে হৈছে যিকোনো এটা ভেৰিয়েবলক কমপ্লিটলি নাইকিয়া কৰি দিব লাগে ঠিক আছে গতিকে 2 + 3 কৰিলে কি পাম 9y - 9x + 9x = 9 +9x + 9y = 36 + 90 36 আহিলে সমীকৰণ 2ৰ লেফ্ট হেণ্ড ছাইড আৰু 90 আহিলে সমীকৰণ 3ৰ ৰাইট হেণ্ড ছাইড 36 + 90 ইয়াত কি হ'ব দুটা কটাকটি যাব কটাকটি যোৱাৰ পিছত থাকিব 9y + 9y 18y 18y = 126 y = 126/18 = 7 y মান পালোঁ 7 ঠিক আছে এতিয়া y মান আমি 1 2 বা 3 যিকোনো এটা সমীকৰণত ব্যৱহাৰ কৰিব পাৰোঁ যিকোনো এটা সমীকৰণ ব্যৱহাৰ কৰোঁতে এটা মন কৰিবা যিটো সমীকৰণত আমাৰ জঞ্জাল কমি থাকে সেইটো সমীকৰণ ল'ম দেখিছোঁ x + y = 10 বাকী দুটা 2 নম্বৰ 3 নম্বৰৰ চাওঁ কিবা কিবি কোএফিচিয়েণ্ট আছে গতিকে তাৰমানে জঞ্জাল বেছি আছে তো 1 নম্বৰ সমীকৰণটো কোএফিচিয়েণ্ট দুটাতে 1 1 আছে আমি 1টো ব্যৱহাৰ কৰিম y মান সমীকৰণত 1ত বহুৱাই y মান আমি ইকুৱেশ্যন 1ত বহুৱাম তো x + 7 y ৰ জেগাত আমি 7 ভাবোঁ x + 7 = 10 তো দিছ ইমপ্লাইজ x = 3 x = 3 পালোঁ গতিকে x আৰু y দুইটাৰ সংখ্যা দুইটাৰ মান পালোঁ দুইটাৰ মান পোৱাৰ পিছত আমি কি কৰিম সংখ্যাটো নিৰ্ণয় কৰিবলৈ দিছিলে সংখ্যাটো মানে কোনটো সংখ্যাটো বুলিলে আমি সদায় মূল সংখ্যাটোকে বুজি পাম যদি প্ৰশ্নত ৰিভাৰ্ছ নাম্বাৰৰ কথা সদায় উল্লেখ থাকিব যে হাল সলনি কৰি পোৱা সংখ্যাটো নিৰ্ণয় কৰে যেতিয়া আমাৰ সংখ্যাটো বুলি ক'ব সদায় মূল সংখ্যাটো তো মূল সংখ্যাটো কি আছিলে আমাৰ 10 × y 10 × 7 + x 10 × 7 + x = কি পাম 73 পাম ঠিক আছে
ইংৰাজীত যদি চাবলৈ বিচাৰা ইংৰাজীত কথাখিনি এনেকৈ হ'ব তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লিখি ল'বা কথাখিনিটো বুজাই দিলোঁ গতিকে তোমালোকে লিখি ল'ব পাৰিবা গতিকে এইটো পদ্ধতি আমি আলোচনা কৰিলোঁ এলিমিনেশ্যন মেথড বা অপনেণ্ট পদ্ধতি সহজ পদ্ধতি এতিয়া তোমালোকে কি কৰিবা আজিলৈকে কালি আৰু আজি যিকেইটা কুৱেশ্যন কৰিছিলোঁ দুইটা পদ্ধতি ব্যৱহাৰ কৰিবা এবাৰ এলিমিনেশ্যনত কৰিবা আৰু এবাৰ ছাবষ্টিটিউশ্যনত কৰিবা দুইটা পদ্ধতি প্ৰেক্টিছ কৰিলে কি হ'ব এই অংককেইটা কৰিলে তোমালোকৰ কি হ'ব দুইটা পদ্ধতিৰে যিখিনি ডাউট আছিলে ডাউটখিনি ক্লিয়াৰ হ'ব এতিয়া নিজে কৰিবৰ কাৰণে কেইটামান কুৱেশ্যন দিছে তোমালোকৰ টেক্সট বুক ক্লাছ 10ৰ যিখন NCERT বা সেবাৰ আমাৰ টেক্সট বুক আছে এক্সাম্পল 13 নম্বৰ উদাহৰণটো আৰু এক্সাৰচাইজ 3.4 কুৱেশ্যন নম্বৰ 2-3 এই দুটা অংক তোমালোকে প্ৰেক্টিছ কৰিবা তো আজিলৈ ভিডিঅ'টো ইমানে আমি পিছৰ ক্লাছটোত আমি কি আৰু বেলেগ কুৱেশ্যন ডিছকাছ কৰিম